এতিয়া বাজিছে ৰাতি 10:25। বলক মই এতিয়া পাকঘৰলৈ যাওঁ। মই কি কৰোঁ বলক আপোনালোকক দেখাই আছোঁ। পাকঘৰলৈ গৈ আছোঁ মই। এইফালে চাক মই কি বনাইছোঁ, ৰসগোল্লা। মই বহুত সময় ধৰি থৈ গৈছোঁ এনেকৈ, আহি চাইছোঁ যে হৈ গ'ল প্ৰায়। কিমান ধুনীয়া হৈছে চাওকচোন। ইমান ধুনীয়া হ'ব বুলি মই ভবা নাছিলোঁ। কোনে কোনে খাব আহি যাওক। ৰাতি 10:30 বাজে মই এইফালে বনাই আছোঁ ৰসগোল্লা। কাৰণ দিনত আলিয়া বহুত হুলস্থুল কৰি থাকে, সেইকাৰণে ৰাতি বনাব লগা হ'ল। ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাম বাৰু পিছত। ইমান ধুনীয়া হ'ব বুলি মই ভবা নাছিলোঁ, কিন্তু ভবাতকৈ বহুত ধুনীয়াই হৈছে। কিহৰ কথা কৈ আছোঁ জানেনে নাই? ৰসগোল্লাৰ কথা কৈ আছোঁ। কাৰণ মই নতুন বনাইছোঁ ন, এক্সাইটমেণ্টটো বহুত বেছি। বলক আৰু এটা বস্তু দেখাওঁ আপোনালোকক, মনে থাকিব। এইফালে চাওকচোন কি কৰি আছে। তাক মই দিছোঁ শুবলৈ, বহুত সময় ধৰি ইয়াত আহি শুইছে। বাট এইফালে চাওক, ফোনত বিজি। কাৰ লগত ফোন কৰি আছা? চাওক, কাৰ লগত ফোন কৰি আছা? এইটো হৈছে মোৰ খুৰাৰ ল'ৰা, আজি আহিছে আমাৰ ঘৰত। কিন্তু চাওক সি কাৰ লগত যে ফোন কৰি আছে, বহুত সময় ধৰি কথা পাতি আছে। সকলোৱে চাই লওক তাক, মুখখন দেখুৱাই দিয়া। এয়া হৈছে মোৰ ৰসগোল্লাৰ ফাইনেল ৰিজাল্টটো চাওকচোন, বহুত ধুনীয়া হৈছে। এতিয়া আমি খাওঁ, আপোনালোকে চাই থাকক।